শেষ নিশা প্ৰায় 2:47 মানত ঘটনাটো হৈছে আৰু তেওঁ এখন স্কুটিৰে আহি আছিল আৰু আহি তেওঁ এটা স্পীড ব্ৰেকাৰত খুন্দা খাই পেলাই তেওঁ বাগৰি পৰিছে। গতিকে এতিয়ালৈকে যিখিনি দেখা যায়, কাৰণ আমাৰ ওচৰত সেই অঞ্চলটোৰ গোটেই CCTV পৰীক্ষা কৰা হৈছে। CCTV ফুটেজত যিখিনি আহিছে তাৰ পৰা আৰু আন বাকী যিখিনি আমাৰ ইয়াৰ লগত আনুষংগিক কথা থাকে, এতিয়ালৈকে হোৱা তদন্তত দেখা যায় যে এইটো এটা এক্সিডেণ্টৰ ঘটনা। আৰু কিন্তু তথাপিও এই অঞ্চলৰ তেওঁ এজন সামাজিকভাৱে খুব সক্ৰিয় আছিল। গতিকে মানুহৰ মনত বিভিন্ন সংশয় আছে, বিভিন্ন সন্দেহ আছে। গতিকে যিমান যি কথা থাকে সেই গোটেইখিনি আমাৰ সাঙুৰি চাই থকা হৈছে, একো যাতে আমাৰ কথা বাদ নাযায়। আমি কোনো কথাই যদিও এক্সিডেণ্টেই হৈছে, এতিয়ালৈকে এক্সিডেণ্ট বুলি দেখা যায়, আমি বেলেগ কথাও ৰুল আউট কৰি দিয়া নাই, যিহেতু সকলোৰে মনত এটা সন্দেহ সংশয় আছে। আৰু আমাৰ ইয়াত CID টিম আমাৰ অনা হৈছে স্পেচিয়েলি, আৰু যথেষ্ট গুৰুত্ব সহকাৰে এই তদন্ত লোৱা হৈছে। আমাৰ ফৰেনচিক টিম আহিছে, CID টিম আহিছে, সকলো CCTV কেমেৰা সংগ্ৰহ কৰা, ফুটেজ সংগ্ৰহ কৰা হৈছে। আৰু লগতে যোৱা নিশা কি হৈছিল, কি নাই হোৱা, সেই অঞ্চলৰ গোটেইখিনি কথা চাই থকা হৈছে। আৰু তাৰ লগতে সিহঁতৰ ইতিমধ্যে ইনকুৱেষ্ট হৈ গৈছে আৰু পোষ্টমৰ্টেমৰ কাৰণে এতিয়া দেহটো লৈ যোৱা হৈছে গুৱাহাটী মেডিকেল কলেজ হস্পিটেললৈ। গতিকে তাৰ পাছতো গোটেই কথাখিনি আহিব। গতিকে আমি এইটো মুহূৰ্তত আমি এইটো কথাই ক'ব পাৰোঁ যে যাৱতীয় যিখিনি তদন্ত হ'ব লাগে সকলোখিনি তদন্ত ভালদৰে আগবাঢ়িছে আৰু এতিয়ালৈকে এয়া এক্সিডেণ্ট বুলিয়ে আমাৰ ধাৰণা। তথাপিও আমি আৰু দুই এটা কথা চাই আছোঁ। গতিকে সেই গোটেই কথাখিনি আমি আপোনালোকক সময়ত জনাম। আৰু CCTV ফুটেজো আমি আপোনালোকে দেখা পাব, তেতিয়া গম পাব যে এইখিনি কি হয়। গোটেইখিনি এটা স্পীড ব্ৰেকাৰ শংকৰ নগৰৰ এটা স্পীড ব্ৰেকাৰত, এইটো 2:47 ঘটনা। अन्नपूर्णा काव घी देश के हर एक खाने को लजीज बनाता है।